এডিআৰিৰ মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে এডিআৰি থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব। যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব। যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব। আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব। আনহাতে চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুইটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব। মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতে কৈ অহাৰ দৰে প্ৰধানমন্ত্ৰী আৱাস গৃহত যিসকলে জিঅ' টেকিং কৰিছিলে বা আপোনালোকে জিঅ' টেকিঙৰ লিষ্ট যদি চাব বিচাৰে কেনেদৰে চাব পাৰিব বা জিঅ' টেকিঙৰ লিষ্ট অলৰেডি পাব্লিছ কৰিলে নাই সেই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে গম পাই যাব। লগতে যদিহে আপোনালোকে এনে ধৰণৰ অসমৰ নতুন নতুন আঁচনিৰ আপডেট পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস গৃহত যিসকলে জিঅ' টেকিং কৰিছিলে বা যিসকলে জিঅ' টেকিং কমপ্লিট কৰিলে তেওঁলোকৰ বাবে অতিকে ভাল খবৰ যে কিছুদিনৰ পাছতে আপোনালোকৰ জিঅ' টেকিঙৰ লিষ্ট অলৰেডি পাব্লিছড হ'ব। এতিয়া বহুতো ইউটিউব চেনেলত বা বহুতো নিউজত দি আছে প্ৰধানমন্ত্ৰী আৱাস গৃহত জিঅ' টেকিং যিসকলে কৰিলে কেনেদৰে আপোনালোকে জিঅ' টেকিঙৰ লিষ্ট চাব পাৰিব বা কেনেদৰে আপোনালোকে আপোনালোকৰ লিষ্ট ডাউনলোড কৰিব পাৰিব। কিন্তু আজিৰ পৰ্যন্তলৈকে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ অফিচিয়েল ৱেবছাইটৰ পৰা কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল জাননী প্ৰেৰণ কৰা নাই যে প্ৰধানমন্ত্ৰী আৱাস গৃহত যিসকলে নতুনকৈ জিঅ' টেকিং কৰিছে তেওঁলোকৰ জিঅ' টেকিঙৰ লিষ্ট পাব্লিছ কৰা হৈছে বুলি। বন্ধুসকল, যদিহে আপোনালোকে জিঅ' টেকিঙৰ তালিকাখন যদি চাব বিচাৰে 2 দিনৰ ভিতৰতে আপোনালোকৰ জিঅ' টেকিঙৰ নতুন লিষ্ট পাব্লিছ হ'ব। গতিকে যদি আপোনালোকে চাব বিচাৰে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক।